অভিযান্ত্ৰিক অৰ্থাৎ ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম অসমীয়া ভাষাত হ'ব। একে সময়তে মেডিকেলৰ পাঠ্যক্ৰমো হ'ব অসমীয়া ভাষাত। অসমীয়া ভাষাটো জীয়াই ৰখাৰ বাবে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈ আছে চৰকাৰ। আৰু হয়তো শীঘ্ৰেই অসমীয়া ভাষাত ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ পাঠ্যক্ৰম মুকলি কৰা হ'ব। নৱবৰ্ষৰ প্ৰথম দিনটোতেই এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমীয়া ভাষাত ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ পাঠ্যক্ৰম উপলব্ধ হ'ব। আজিৰ দিনটোত এই কথা ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিগ আপডেট এনি টক্সৰ দৰ্শকসকল জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। অসমীয়া ভাষাত প্ৰকাশ হ'ব অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ কিতাপ। মেডিকেলৰ পাঠ্যক্ৰমৰ কিতাপো প্ৰকাশ কৰা হ'ব অসমীয়া ভাষাত। এয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। নৱবৰ্ষৰ প্ৰথম দিনটোতে এই কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমীয়া ভাষাক জীয়াই ৰখাৰ প্ৰচেষ্টা চৰকাৰৰ। কইনাধৰাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ পাঠ্যক্ৰম এইবাৰ পাঠ্যক্ৰমৰ কিতাপ অসমীয়া ভাষাত প্ৰকাশ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকী। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, কি কৈছিল আগবঢ়াইছে। Assam Electricity Board, যাক আমি APDCL বুলি কওঁ, it is on profit for last 2 years. সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি। আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি উইথ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন আমি যোৱা 2 বছৰত উই মেড এ প্ৰফিট অফ টোটেল 600 crores। আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম। বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব। ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰাই আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা। 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্ততঃ 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো। আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম। দেন আসাম টেৰিফ উইল বি ভেৰি ভেৰি কম্পেৰেবল হৈ যাব উইথ দ্য আদাৰ ষ্টেট। এই বছৰ আমি ভূটানত যাওঁতে ভূটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো। অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে। অৰুণাচল আৰু ভূটানত 500 মেগাৱাটছৰ 2টা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট। আৰু আসাম গভৰ্ণমেণ্টত অসমত যিহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই, কপিলি এই বছৰত আমি ইনগ্ৰেট কৰিম। তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব। সেইকাৰণে আমি ভাৰত আৰু ভূটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে 2টা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো। 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম ইলেক্ট্ৰিচিটি বোৰ্ড, যাক আমি APDCL বুলি কওঁ, ইট ইজ অন প্ৰফিট ফৰ লাষ্ট 2 years। সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি। আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি উইথ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন আমি যোৱা 2 বছৰত উই মেড এ প্ৰফিট অফ টোটেল 600 crores। আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম। বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব। ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰাই আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা। 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্ততঃ 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো। আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম। দেন আসাম টেৰিফ উইল বি ভেৰি ভেৰি কম্পেৰেবল হৈ যাব উইথ দ্য আদাৰ ষ্টেট। এই বছৰ আমি ভূটানত যাওঁতে ভূটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো। অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে। অৰুণাচল আৰু ভূটানত 500 মেগাৱাটছৰ 2টা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট।
আৰু আসাম গভৰ্ণমেণ্টত অসমত যিহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই, কপিলি এই বছৰত আমি ইনগ্ৰেট কৰিম, তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব। সেইকাৰণে আমি ভাৰত আৰু ভূটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো। 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম ইলেক্ট্ৰিচিটি বোৰ্ড, যাক আমি APDCL বুলি কওঁ, ইট ইজ অন প্ৰফিট ফৰ লাষ্ট 2 years। সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম। উইদাউট ফ্ৰী বি আমি আন ৰাজ্যৰ মডেলবিলাক